এই মাহৰ 20 তাৰিখৰ পৰা আমাৰ কংগ্ৰেছ দলৰ বিভিন্ন সাংসদসকল বিধায়কসকল অসমৰ চুকে কোণে গৈ স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি পৰৱৰ্তী দিনত এখন নতুন বৰ অসম কেনেদৰে আমি সকলোৱে মিলিজুলি গঢ় দিব পাৰোঁ তাৰ বাবে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছে অনুষ্ঠানটো পুনৰ আৰম্ভ কৰিব। মাজত যিহেতু দিল্লীত আমাৰ ৰামলীলা ময়দানত আমাৰ 14 তাৰিখে ডাঙৰ মহাসভা আছিল, তাৰ পূৰ্বে বা এতিয়াও আমাৰ সংসদ আমাৰ অধিৱেশন চলি আছে। তো কিছুদিনৰ বিৰতি আমি লৈছিলোঁ আৰু এতিয়া কিছুদিনৰ পিছত আমাৰ অধিৱেশন সম্পূৰ্ণ হ'ব আৰু লগে লগে 20 তাৰিখৰ পৰা উজনি নামনি ব্ৰহ্মপুত্ৰ বৰাক চুকে কোণে আমি গৈ আমি ৰাইজৰ লগত পুনৰবাৰ এই মত বিনিময় প্ৰক্ৰিয়াটো আৰম্ভ কৰিম আৰু আমি লগে লগে www.notunosom.com এটা ৱেবছাইট আমি খুলিছোঁ, যি ৱেবছাইট যোগেদি ডিজিটেল মাধ্যমেৰে আমি ৰাইজৰ পৰা তেওঁলোকৰ সুপৰামৰ্শ আমি ল'বলৈ সক্ষম হ'ম। আমি প্ৰথমতে শিক্ষাৰ ক্ষেত্ৰত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা তেওঁলোকৰ গুৰুত্বপূৰ্ণ আমি পৰামৰ্শ বিচাৰিছোঁ। সকলোৱে দেখিছে কেনেদৰে আজি তেজপুৰ বিশ্ববিদ্যালয়ত এটা দুৰ্ভাগ্যজনক পৰিৱেশ আমি দেখা পাইছোঁ আৰু এনেকুৱা এটা পৰিস্থিতি মাত্ৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ভিতৰতো নহয়, আমি গম পাইছোঁ যে ডিব্ৰুগড় হওক বা গুৱাহাটী হওক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি আপোনালোকে ডিফু কথা পাতে বা হাফলঙৰ কথা পাতে, চাৰিওফালে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আজি বিজেপি তেওঁলোকে নিজৰ মানুহ সোমাই আমাৰ উচ্চ শিক্ষা অনুষ্ঠানবোৰ ধ্বংসৰ ফালে ঠেলি দিছে। এই একেখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়া যোৱা আমাৰ ইলেকশ্যন কমিশ্যনৰ ওপৰত যি বাৰ্তালাপ সদনৰ ভিতৰত চলিছিল, সেই সময়তে তেওঁ একেখিনি কথা কৈছিল যে বিজেপিয়ে বিভিন্ন ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ত নিজৰ মানুহ সোমাই আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যত ধ্বংসৰ ফালে ঠেলি দিছে। আমি বিচাৰিছোঁ যে আমাৰ বিশ্ববিদ্যালয়বোৰ জ্ঞানৰ মন্দিৰ হওক, কিন্তু তেওঁলোকে জ্ঞানৰ মন্দিৰৰ পৰা হোৱাটছএপ ইউনিভাৰ্চিটি বা য'ত তেওঁলোকে ব্ৰেইন ৱাশ্বিং কৰিব পাৰে বা য'ত তেওঁলোকৰ ভাল লগা মানুহবোৰ ভাল পষ্টত দি বিভিন্ন ধৰণৰ আৰ্থিক কেলেংকাৰীত ভাগ ল'বলৈ এটা সুবিধা দিব পাৰে, এনেকুৱা এটা অৱস্থা আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত হৈছে। তো এই ক্ষেত্ৰত উচ্চ শিক্ষাৰ আগন্তুক দিনত আমি এই বিজেপি দলৰ পৰা কেনেদৰে উদ্ধাৰ কৰিব পৰা যায় তাৰ বাবে আমাৰ অসমৰ নৱপ্ৰজন্মৰ কি সুপৰামৰ্শ আছে, আমি তেওঁলোকৰ সুপৰামৰ্শবোৰ মত বিনিময় যোগেদি আৰু আমাৰ ৱেবছাইট www.notunosom.com যোগেদিও আমি জানিবলৈ চেষ্টা কৰিম। আৰু যিসকলৰ পৰা আমি ভাল পৰামৰ্শ পাওঁ, যিসকল আমাৰ অসমৰ চুকে কোণে ভাল ল'ৰা ছোৱালীবোৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল যি ভাল পৰামৰ্শ দিয়ে, তেওঁলোকৰ লগত আমি আগন্তুক দিনত মই প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে তেওঁলোকক আমি গুৱাহাটীত বা এটা ঠাইত মাতি পঠাই আমি তেওঁলোকৰ লগত আৰু দীৰ্ঘদিনৰ বাবে এটা পৰিকল্পনা আমি কেনেদৰে হাতত ল'ব পাৰোঁ তাৰ বাবেও আমি কিছু প্ৰচেষ্টা হাতত ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।